ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলা যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত কৰা হয় যোগদান কাৰ্যসূচী। উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যোৰহাটৰ ফুকন আলিত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ত প্ৰায় 600তকৈও অধিক লোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা কৰ্মীসকলক লৈ যোৰহাট নগৰৰ মাজেদি প্ৰায় 10 কিলোমিটাৰ ৰাস্তাত পদযাত্ৰা কৰে। এই যোগদান কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰে ভাৰতীয় জনতা পাৰ্টীৰ সকলো যুৱ মৰ্চাৰ কাৰ্যকৰ্তাৰ লগতে ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা, শিৱচান্দ হাতী বৰুৱা, ৰাজ্যিক বিত্তীয় সম্পাদকৰ নেতৃত্বত অনুষ্ঠিত হয় এই বৃহৎ যোগদান আৰু পদযাত্ৰা অনুষ্ঠান। আমাৰ লক্ষ্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে প্ৰায় 2 লক্ষাধিক গোটত তপন গগৈ ডাঙৰীয়া ইয়াৰ পৰা জয়যুক্ত হ'ব। অন্য ছাত্ৰ সংগঠন আছিল বা NSY আছিল যে যুৱ কংগ্ৰেছ থকাও আহিছে, আছুত থকাও আহিছে। বিভিন্ন স্তৰৰ ছাত্ৰ ছাত্ৰী আৰু যুৱ প্ৰজন্মই আজি যোগদান কাৰ্যসূচীত যোগদান কৰি অনাগত দিনত এটা ভাৰতীয় জাতীয় যুৱ মৰ্চাৰ লগত এটা পৰিয়াল হৈ আগবাঢ়ি যাবলৈ সংকল্পবদ্ধ হৈছে। আপোনালোকে জানে কি উৎসৱমুখৰ পৰিৱেশ। আগতে নিৰ্বাচন বুলিলে মানুহৰ শংকিত হৈছিলে, ভয় খাইছিলে, বোমা বিস্ফোৰণ হ'ব বুলি ভয় কৰিছিলে। কিন্তু আজিৰ দিনত পৰিৱেশে কি উৎসৱমুখৰ পৰিৱেশ। আপোনালোকে জানে যোৰহাটৰ ৰাইজ যথেষ্টখিনি সজাগ, বিশেষভাৱে বৌদ্ধিক ক্ষেত্ৰতে হওক, সামাজিক দিশতে হওক, ৰাজনৈতিক যথেষ্টখিনি সজাগ আৰু সচেতন। আৰু যোৰহাটৰ যুৱ শক্তিও সেইদৰে যথেষ্টখিনি সজাগ আৰু সচেতন। আৰু যোৰহাটৰ যুৱ শক্তিয়ে সদায় খুব বিচাৰ বিবেচনাৰে ভোট প্ৰদান কৰে। এইবাৰো সেইটো পুনৰ প্ৰমাণিত হ'ব, কাৰণ এইবাৰ যোনখন যুদ্ধ হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পুনৰবাৰ প্ৰধানমন্ত্ৰী বনোৱাৰ কাৰণে সকলোৱে সংকল্প লৈছে, বিশেষকৈ যুৱ শক্তিয়ে সংকল্প লৈছে। আজি প্ৰায় 600তকৈ ওপৰ যুৱ শক্তি বিভিন্ন ছাত্ৰ একতা কলেজৰ ছাত্ৰ একতা সভাৰ সভাপতি, সাধাৰণ সম্পাদকে ধৰি যোৰহাটৰ শিক্ষিত যুৱ শক্তি ভাৰতীয় জনতা পাৰ্টীৰ লগত মূল শক্তি ভাৰতীয় জনতা যুৱ মৰ্চাৰ লগত জড়িত হৈছে। কাৰণ বিশেষভাৱে আপোনালোকে জানে মাননীয় প্ৰধানমন্ত্ৰী মহোদয় ডাঙৰীয়াৰ নেতৃত্বত আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি সুদক্ষ নেতৃত্ব, যি অসাধাৰণ ব্যক্তিত্বই যুৱ শক্তি আকৃষ্ট কৰি পেলায় প্ৰত্যেকটো ক্ষেত্ৰত। আগতে যুৱ শক্তিয়ে ৰাজনীতি ঘৃণা চকুৰে চাইছিলে, কিন্তু আজিৰ দিনত যুৱ শক্তিয়ে স্ব ইচ্ছাৰে ওলাই আহিছে, বিনা দ্বিধাই ওলাই আহিছে শিক্ষিত যুৱ সমাজ। কাৰণ আজিৰ দিনত শিক্ষিত যুৱ সমাজ যথেষ্টখিনি সজাগ আৰু সচেতন, প্ৰত্যেকটো কথা খুব ভালদৰে উপলব্ধি কৰে। গতিকে এইবাৰো পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতখন শক্তিশালী কৰাৰ স্বাৰ্থত, লগতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰবাৰ প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত যে যুৱ শক্তিয়ে যে অৱদান আগবঢ়াব পাৰে, তাৰ ঠিক সেইদৰে তপন গগৈক জয়যুক্ত হোৱাৰ অৱদান আজি যোৰহাটৰ যুৱ শক্তিয়ে প্ৰমাণ কৰিলে যে যোৰহাটৰ যুৱ শক্তিয়ে কেতিয়াও পৰিয়ালবাদক স্থান নিদিয়ে। যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট প্লাটৰ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।